ৰিয়ান পৰাগে এদিন দেশৰ হৈ খেলিব আৰু ৰিয়ান পৰাগে দেশৰ হৈ খেলাটো আচলতে ময়ো বিচাৰোঁ। এই কথা আজিৰ পৰা 2 বছৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ সৌৰভ গাংগুলী কৈছিল। আজিৰ পৰা 2 বছৰ পূৰ্বে গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত এটা অনুষ্ঠানত সৌৰভ গাংগুলীক লগ পাইছিলোঁ। আৰু সেই অনুষ্ঠানটোত কেৱল সৌৰভ গাংগুলীয়ে নাছিলে, ৰিকি পণ্টিং আৰু শ্বেন ৱাটছনৰ দৰে প্ৰখ্যাত বিশ্ব ক্ৰিকেটাৰ তাৰকাও আছিল। আৰু সেই অনুষ্ঠানটোৰ শেষত আচলতে এখন সংবাদমেল সম্বোধন কৰিছিল দিল্লী কেপিটেলছৰ তৰফৰ পৰা, আৰু তাত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছিল। আৰু সেই সংবাদমেলখনত সাংবাদিক হিচাপে মই তেওঁক আচলতে এইটো ৰিলেটেড কুৱেশ্যন নাছিল তাৰ সৈতে, তথাপিও মই ঘূৰাই পকাই আহি সৌৰভ গাংগুলীক সুধিছিলোঁ যে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষেত্ৰখনৰ লোকসকলৰ এটা দীঘলীয়া সপোন আছিল যে এদিন ইয়াৰ পৰাও কোনোবা এজন খেলুৱৈ ওলাওক, যিজন খেলুৱৈ নেকি দেশৰ ব্লু জাৰ্চিত দেশৰ হৈ প্ৰতিনিধিত্ব কৰে আৰু দেশৰ হৈ প্ৰতিনিধিত্ব কৰি দেশবাসীক আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাসীকো গৌৰৱান্বিত কৰে। আৰু শেহতীয়াকৈ যিহেতু ৰিয়ান পৰাগেও যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছিল আজি 2 বছৰ পূৰ্বে IPL-ত, আৰু গতিকে তেওঁ সুধিছিলোঁ যে আচলতে এই ক্ষেত্ৰত আমাৰ সপোনটো ৰিয়ান পৰাগে পূৰণ কৰিব নেকি, আৰু ৰিয়ান পৰাগে দেশৰ হৈ খেলাৰ ক্ষেত্ৰত সম্ভাৱনা কিমান দেখে বুলি তেওঁক আচলতে সুধিছিলোঁ। আৰু তেতিয়া সৌৰভ গাংগুলীয়ে কৈছিল যে ৰিয়ান পৰাগৰ যথেষ্ট টেলেণ্ট আছে আৰু ৰিয়ান পৰাগে দেশৰ হৈ খেলাটো আচলতে ময়ো বিচাৰোঁ, আৰু এদিন সি নিশ্চিতভাৱে দেশৰ হৈ খেলিব। আৰু লগতে তেওঁ অতীতৰ বহু কথা কৈছিল, তেওঁ কৈছিল যে তেওঁৰ দেউতাককো তেওঁ ভালকৈ পৰাগ দাসক তেওঁ ভালকৈ চিনি পায়, আৰু এটা সময়ত তেওঁ পৰাগ দাসৰ সৈতে খেলিছিল, নগাঁৱৰ নেহেৰুবালিত কেনেকৈ খেলিছিল, কামাখ্যাত আহি কামাখ্যা মালিগাঁও ফিল্ডত তেওঁ কেনেকৈ খেলিছিল, সেই সকলোবোৰ কথা আচলতে তেওঁ সেইদিনাখন কৈছিল। আৰু ভাল লাগিছিল সেইদিনাখন তেওঁ যে অতি নিশ্চিতভাৱে কৈছিল। আৰু সংবাদমেলখন শেষ হোৱাৰ পাছত পুনৰ গৈ সৌৰভ গাংগুলীক আকৌ একেটা কথাকে সুধিছিলোঁ, অফ কেমেৰা গৈ সুধিছিলোঁ, আৰু তেতিয়া তেওঁ কৈছিল যে তু লিখকে ৰখ আজ ये बंदा जरूर जाके एक दिन देश के लिए खेलेगा और बहुत जल्द खेलेगा। তাৰ পাছত আকৌ মই তেওঁক এপ্ৰ'চ কৰিছিলোঁ যে দাদা আগাৰ হৈ সকে তো আপ यही बात कैमरे पे बोल दीजिए। তো তেতিয়া তেওঁ কৈছিল যে না তু লিখকে ৰাখ আজ। এতিয়া মই কৈছিলোঁ যে দাদা हमतो इलेक्ट्रॉनिक मीडिया से आए हैं, हमतो प्रिंट मीडिया से नहीं है। আৰু তাৰপিছত সৌৰভ গাংগুলীয়ে কৈছিল যে এক কাম কৰ তু আজ গ্ৰাউণ্ড পে আ যা, वही पे मैं सब बता दूंगा। আচলতে সেইদিনাখন তেওঁলোকৰ যথেষ্ট দেৰিও হৈছিল, বৰ্ষাপাত তেওঁলোকৰ প্ৰেক্টিচ আছিল, আৰু তেতিয়া তেওঁ কৈছিল যে তু গ্ৰাউণ্ড পে আ যা মে वही पे सब बोल दूंगा। পৰৱৰ্তী সময়ত আৰু মই যোৱা নহ'ল, কাৰণ তাততো আৰু তেওঁলোকৰ নীতি নিয়ম থাকে, তেওঁলোকে তেনেধৰণৰ কোনো সাক্ষাৎকাৰ দিব নোৱাৰে বুলি মই গম পাওঁ, আৰু সেইবাবে আচলতে যোৱা নহ'ল। আৰু আজি ভাল লাগিছে আচলতে যে সৌৰভ গাংগুলীৰ দৰে প্ৰখ্যাত লোকে যেতিয়া কয় সেই বুলি আজিৰ পৰা 2 বছৰ পূৰ্বে, আৰু তেওঁ ধেমালি সুৰত কৈ থৈ গৈছিল যে আচলতে সি বাকীবিলাক টীমৰ এগেইনষ্টত ঠিকেই খেলি থাকে, কিন্তু দিল্লী কেপিটেলছৰ এগেইনষ্টত আচলতে অলপ বেয়া খেলে। আৰু দেখিবলৈ পোৱা গৈছিল এই বছৰটো তেওঁ দিল্লী কেপিটেলছৰ বিৰুদ্ধে যথেষ্ট ভাল খেলিছে, আৰু 84 হাইষ্ট স্ক'ৰ এবাৰ সি দিল্লী কেপিটেলছৰ এগেইনষ্টত ৰিয়ান পৰাগে কৰিছে। অৱশ্যে যোৱা বছৰটো অকণমান তেওঁ ভাল নগ'ল, আৰু তাৰ আগৰ বছৰটো যোৱা বছৰৰ তুলনাত যথেষ্ট ভালো খেলিছে, কিন্তু এই বছৰটো আচলতে চবৰে ৰিয়ান পৰাগৰ নয়নৰ মণি হৈ পৰিছিল, আৰু বিশ্ব ক্ৰিকেটত এটা নতুন নামৰ সৃষ্টি হৈছে, নতুন খলকনিৰ সৃষ্টি হৈছিল। আৰু যিহেতু শেহতীয়াকৈ নেশ্যনেল ক্ৰিকেট একাডেমীটো তেওঁ চান্স পাইছিল, আৰু তেতিয়া আমি গম পাইছিলোঁ যে আচলতে ৰিয়ান পৰাগে আৰু বেছিদিন নাই বিশ্ব ক্ৰিকেট অৰ্থাৎ ভাৰতীয় ক্ৰিকেটত ভাৰতীয় ব্লু জাৰ্চিত দেখা পোৱাৰ দুৱাৰদলিত আচলতে তেওঁ থিয় হৈছিল, যেতিয়া NCR বাবে তাৰ নামটো ৰিকমেণ্ড হৈছিল। আৰু যথেষ্ট ভাল লাগিছে, আৰু ভাল হওক, আমি আশা কৰিম যাতে উমা চেত্ৰীৰ পিছতে অসমত ভাৰতীয় দলত স্থান পোৱা উমা চেত্ৰীৰ পিছতে ভাৰতীয় মেন্স টীমটোত যাতে ৰিয়ান পৰাগ প্ৰথমগৰাকী খেলুৱৈ হওক, আৰু যিদৰে IPL-ত এইবাৰ তেওঁ পাৰফৰ্মেঞ্চ কৰিছিল সেই পাৰফৰ্মেঞ্চটো যাতে তেওঁ অবিৰত থাকে, সেইটোৱে কামনা কৰিছোঁ।